চিৰাকুটাত আমচুৰ গণবিক্ষোভ কাৰ্যসূচী জৌৰাবাখৰা সন্তোষপুৰ চিৰাকুটাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী বিলাকীপাৰা জিলা আমচুৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত উচ্ছেদিত লোকৰ লগতে ৫ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে কাৰ্যসূচীত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰমুখ্যে বিভিন্ন পৰ্যায়ত আমচুৰ নেতৃবৃন্দ উপস্থিত থাকে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অমানৱীয় উচ্ছেদ চলোৱা বন্ধ কৰাৰ দাবী সংবিধান অমান্য কৰি বাছি বাছি সংখ্যালঘু সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰা বন্ধ কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ অন্যথা জিলাই জিলাই আমচুৱে সাব্যস্ত কৰিব প্ৰতিবাদ দক্ষিণ শালমাৰা আৰু মনকাছাৰ যাবলৈ হ'লে আগতে বন্দুক ল'ব লাগিব মুখ্যমন্ত্ৰীৰ এই মন্তব্যত আমচুৰ নেতা ৰেজাউল কৰিমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমান দিনে তথ্য প্ৰশাসন নাছিলে নেকি দক্ষিণ শালমাৰা মনকাছাৰত ইমান দিনে হিন্দু মুছলমানে একেলগে বসবাস কৰি অহা নাছিল নেকি সাম্প্ৰদায়িক বীজ হিচাপ ব্যক্তিগৰাকী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে বিক্ষোভ কাৰ্যসূচীৰ পিছতে ঘৰ অভিমুখে গৈ থকা অৱস্থাত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু জিলা আমচুৰ নেতৃবৃন্দক আৰক্ষী আটক কৰি চাপৰ থানালৈ লৈ যায় ৰেজাউল কৰিম চৰকাৰক আটক কৰাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দক্ষিণ চালমাৰা যোৱা নাই নেকি দক্ষিণ চালমাৰাত DCSP নাথাকে নেকি দক্ষিণ চালমাৰাত হিন্দু ভাইসকল নাথাকে নেকি মুখ্যমন্ত্ৰী হিচাপে নাটক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ ৰাজ্য দক্ষিণ চালমাৰ মানুহক নিৰাপত্তা দিব পৰা নাই তাতে পুলিচ আছে মিলিটাৰী আছে BSF লগাই দিয়ক আৰ্মি লগাই দিয়ক মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি হয় এটা কথা মনত ৰাখিব যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে নেকি দক্ষিণ চালমাৰত ডকাইত থাকে না সন্ত্ৰাসবাদী থাকে তাত মানুহ থাকে আজি দক্ষিণ চালমাৰত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে আজিও হিন্দু মুছলমান একেলগে বসবাস কৰিছে ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই আমিতো কেতিয়াও কাজিয়া দেখা নাই কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে এইটো প্ৰশাসনে চম্ভালি লৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে মই কৈছোঁ যে যিসকল দক্ষিণ চালমাৰাত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া গৈ লওক সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে মুছলমানতো নকৰে মানিলোঁ তেওঁ অস্ত্ৰ দিয়াৰ পৰিতে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে মুখ্যমন্ত্ৰী দিয়ে অস্ত্ৰ তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব কাৰ লগত কাজিয়া কৰিব আপুনি আৰু মইতো ভাই মই মুছলমান আপুনি হিন্দু আমিতো ভাই চলি আছোঁ আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ আপুনি অস্ত্ৰ দিব মই কলম দিম হিন্দু মুছলমান কথা নাই সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায় কলমৰ জৰিয়তে শিক্ষাৰ জৰিয়তে জ্ঞানৰ পোহৰৰ জৰিয়তে সমন্বয়ৰ জৰিয়তে ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ হিমন্ত বিশ্ব শৰ্মা কাম কৰিলেও অসম আগুৱাই নাযায় নাই এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে আমি হিন্দু মুছলমান হৈ থাকিব লাগে আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে গতিকে এইটো অসমৰ কাৰণে ভয়াৱহ মই একো নকওঁ বাকী তেওঁলোকৰ কথা তেওঁলোকে কৰি থাকিব গতিকে তেওঁলোকৰ সংগঠন তেওঁলোকে কৰিছে এটা কথাই উজনি অসমৰ ৰাইজক আহ্বান জনাম যে উজনি অসমত কাম কৰিব যোৱা মানুহখিনিক আপোনালোকে সন্দেহজনক মিয়া এইবোৰ শব্দ ব্যৱহাৰ তেওঁলোকে ভাৰতীয় নাগৰিক তেওঁলোকে কোনো বিদেশী নহয় যদি কোনো বিদেশী আছে উজনি অসমৰ প্ৰত্যেকটো ৰাইজক সংগঠনক মই আহ্বান জনাইছোঁ যদি আপোনালোকে সঁচাকৈ ক'ৰবাত বাংলাদেশী দেখা পাইছে বা কাৰোবাক সন্দেহ কৰিছে আমাকো আহ্বান জনাওক আমি যাম আমি আলোচনা কৰিম যে কোন সন্দেহজনক নহয় কাৰণ এজন মানুহক সন্দেহজনক কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায় এজনক মিয়া বুলি কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায় গতিকে আজি মিয়া হওক বা পূৰ্ববংগী হওক দেশী হওক যোনো হওক আজি সকলো ঠাইত যাব কাম কৰিব গতিকে কাম কৰিব যোৱা মানুহখিনিৰ ওপৰত বীৰত্ব প্ৰদৰ্শন নকৰি যদি কোনোবাই বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা ল'ব দিয়ক ক'ৰবাত যদি সঁচাকৈ বাংলাদেশী দেখিছে বাংলাদেশী প্ৰকৃততে হয় 71ৰ পিছৰ হয় তেনেহ'লে প্ৰশাসনিক ব্যৱস্থা আছে তাত ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোকক আহ্বান জনাওক আমাকো কওক আমিও সহযোগিতা কৰিম কিন্তু ধৰক এনেকুৱা ধৰণে ভাৰতীয় নাগৰিক কাম কৰিব গৈছে কোনোবাই কাম কৰিব লৈ গৈছে ইটা ভাড়াত লৈ গৈছে ৰাস্তাত লৈ গৈছে কোনোবা বিজনেছ কৰিব গৈছে এইসকলো সন্দেহজনক মিয়া বাংলাদেশী এইবোৰ শব্দৰে অপব্যাখ্যা কৰিলে আচলতে আমাৰ মাজত এটা ভাঙন সৃষ্টি হয় আমাৰ মাজত এটা অমিল সৃষ্টি হয় গতিকে আমি সকলোৱে আহক বাংলাদেশীৰ বিৰুদ্ধে আমিও 71ৰ পিছত যিসকল বাংলাদেশী আছে তেওঁলোকক বাংলাদেশ পঠিয়াব লাগে আমচুৰ এটা দাবী মইতো মুছলমানৰ কথা মই স্পষ্টকৈ ক'লোঁ মিটিঙত যে যদি কোনো মুছলমান বাংলাদেশী 71ৰ পিছত চিনাক্ত কৰিব পাৰে দেখুৱাই দিব পাৰে চৰকাৰে ধৰিব নালাগে বৰ্ডাৰ পুলিচে ধৰিব নালাগে আমি বাংলাদেশক গোটাই দি আহিম কিন্তু 71ৰ আগত যিসকল নথিপত্ৰ আছে যিসকল ভাৰতীয় নাগৰিক যিসকল অসমীয়া যিসকল পূৰ্বপুৰুষ ভাৰতীয় অসমীয়া তেওঁলোকক অত্যাচাৰ কৰিব এইটো আমি সহ্য নকৰোঁ এইটো আমি মানি নলওঁ গতিকে বাংলাদেশী
আৰু বিদেশী স্বদেশী মিয়া এইবোৰ শব্দক একাকাৰ কৰি বিদেশীৰ সমস্যাৰ সমাধান নহয় গতিকে সমাধান কৰিব হ'লে আলাপ আলোচনাৰ জৰিয়তে ৭১ৰ পিছত যিসকল বাংলাদেশী আছে আলোচনাৰ জৰিয়তে সমিল মিলেৰে সেইবোৰক খেদিবৰ কাৰণে চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব লাগিব কাৰণ চৰকাৰে বাংলাদেশী নেখেদে চৰকাৰে বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আনিছে চৰকাৰে বাংলাদেশীক সংস্থাপন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে থেংক ইউ ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছাম